ভাৰতীয় জনতা পাৰ্টীৰ এই কাৰ্যালয়ত উপস্থিত থকা আমাৰ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ জনপ্ৰিয় নেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, আজি আমাৰ লগত আছে অতিৰিক্ত ভাৰতীয় জনতা পাৰ্টীৰ স্পোক্সপাৰ্চন তথা সদৌ অসম ভিত্তিক আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসম এই শিতানত আমি কৰিবলগীয়া প্ৰেছ মিটৰ অতিৰিক্ত নৰেন্দ্ৰ কুমাৰ ডাঙৰীয়া আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কোকৰাঝাৰ জিলাৰ সভাপতি বৰগাৰী ডাঙৰীয়া, আজি এই প্ৰেছ মিটলৈ আপোনালোকক সকলোকে মিডিয়া বন্ধুসকলক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু স্বাগতম জনাইছোঁ। আজিৰ এই আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসম তাৰ ওপৰত আপোনালোকৰ ওচৰত এটা বক্তব্য ৰাখিব আমাৰ শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় নেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আৰু বিভিন্ন শিতানত তেখেতে আপোনালোকৰ ওপৰত বক্তব্য ৰাখিব। আপোনালোকক নিমন্ত্ৰণ দি আমি আনিছোঁ আৰু এই প্ৰেছ মিটখন যাতে সুকলমে পাৰ হয় তাৰ কাৰণে আপোনালোকৰ সহযোগিতা কামনা কৰি মই আমাৰ মাননীয় সভাপতি ডাঙৰীয়াক অনুৰোধ কৰিছোঁ প্ৰেছ মিট আৰম্ভ কৰিব। ধন্যবাদ। সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে নিশ্চয় অৱগত যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষ ইতিমধ্যে সমাপন কৰিছে আৰু লগে লগে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 4টা বৰ্ষ ইতিমধ্যে তেওঁৰ নেতৃত্বত আমাৰ অসম চৰকাৰখনে সফলভাৱে ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰিছে আৰু সেইকাৰণে আমি মাননীয় মোদী চৰকাৰৰ এবছৰ পূৰ্তি উপলক্ষে আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 4টা বছৰৰ পূৰ্তি উপলক্ষে আমি বিভিন্ন ঠাইত আমি ভিজুৱেল বা ডিজিটেলি আমি সম্পৰ্ক স্থাপন কৰি পেলাই আমাৰ কাৰ্যকৰ্তাসকলক জনাইছোঁ আৰু লগে লগে আমি সংবাদ মাধ্যমকো আমি বিভিন্ন সময়ত প্ৰেছ কনফাৰেঞ্চ কৰি জনাইছোঁ আৰু এইখিনিৰ লগতে আমি অহা 16 তাৰিখত আমি অসমৰ 50 লাখ পৰিয়ালৰ লগত আমাৰ দুজনকৈ গোটৰ কাৰ্যকৰ্তাই মানুহৰ ঘৰত গৈ পেলাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এখন চিঠি আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এখন পত্ৰ লৈ পেলাই অসমৰ 50 লাখ মানুহক সম্পৰ্ক স্থাপন কৰিব আৰু এই এমাহজোৰাই কাৰ্যসূচী প্ৰত্যক্ষ সম্পৰ্ক পত্ৰ লৈ পেলাই আৰু ডিজিটেলি কানেকশ্যন কৰিব বিভিন্ন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হওক বা ভাৰ্চুৱেল আভাসী সমাৱেশৰ জৰিয়তে। কাৰ্যকৰ্তাসকল আপোনালোকে শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা বছৰ উল্লেখযোগ্য 4টা কাম কৰি ভাৰতবৰ্ষৰ সন্মুখত নিদৰ্শন দাঙি ধৰিছে। প্ৰথম কামটো হৈছে যে তেখেতে 370 নং যি অনুচ্ছেদ সেই 370 নং অনুচ্ছেদ বাতিল কৰি পেলাই সংসদৰ মজিয়াত ইমান দিনে 370 নঙক লৈ পেলাই যি বিতৰ্ক চলি আছিলে সেইটো অৱসান ঘটাই পেলাই লাডাখ অঞ্চলৰ জম্মু অঞ্চলৰ মানুহক যি সামাজিক অৰ্থনৈতিক সকাহ দিলে তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে সুখী। কাৰণ কিয় আগতে অকল জম্মু অঞ্চলৰ কাম নকৰি পেলাই বা লাডাখৰ কাম নকৰি পেলাই একমাত্ৰ কাশ্মীৰ অঞ্চলৰ যিখিনি মানুহ আছিলে সেই মানুহখিনি অকল কাম কৰিছিলে আৰু উন্নয়নৰ পুঁজিসমূহ তাতে ভগাই পকাই দিছিলে। আনকি এনেকুৱা আছিলে 370 নং ধাৰাৰ বাবে যে ভাৰতবৰ্ষৰ
জৰিয়তে ৰূপায়ণ হ'বলগীয়া আঁচনিসমূহ ৰূপায়ণ কৰিবলগীয়া হ'লে তাত জম্মু কাশ্মীৰ বিধানসভাৰ পৰা অনুমোদন ল'ব লাগিব, তাত অনুমোদিত হ'ব লাগিব, তেতিয়াহে সেইবোৰ আঁচনি ৰূপায়ণ হ'ব পাৰে। যেনেকুৱাকৈ সৰ্বশিক্ষা মিছনৰ কাম বা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাম, এনেকুৱা বিভিন্ন স্বাস্থ্যজড়িত শিক্ষাজড়িত বিষয় তেওঁলোকে তাতে প্ৰচাৰ আৰু প্ৰসাৰ হ'ব দিয়া নাছিলে, যাতে লাডাখ অঞ্চলৰ মানুহ, জম্মু অঞ্চলৰ মানুহ, কাশ্মীৰৰ মানুহ যাতে আগন্তুক দিনত যাতে সংস্কৃতি, সাহিত্য, কৃষ্টি যাতে বিকাশ যাতে নহয়। আৰু সেইকাৰণে সেই ধাৰা তাত বিলোপ কৰাৰ পিছত এক ঐতিহাসিক কাম কৰা বুলি ইতিমধ্যে ভাৰতৰ জনগণে ইতিমধ্যে স্বীকৃতি দিছে। দ্বিতীয়টো হৈছে কি যে যিটো আমাৰ ৰাম মন্দিৰ লৈ পেলাই যিটো এটা ইছ্যু চলি আছিলে, বিতৰ্ক চলি আছিলে, আৰু সেই ৰাম মন্দিৰ ইছ্যুটো যেতিয়া চৰকাৰেও কৈছিলে যে নহয়, মহামান্য সুপ্ৰিম কোৰ্টে যি ৰায় দিব সেই ৰায় মানি ল'ব বুলি কৈছিলে, আৰু মহামান্য সুপ্ৰিম কোৰ্টে ৰায় দিয়াৰ পিছত সেই ৰায় ভাৰত চৰকাৰৰ লগতে দেশৰ জনসাধাৰণে মানি লৈছে আৰু ৰাম মন্দিৰৰ ইছ্যুটো বিবাদটো সামৰণি পৰিছে, যাৰ ফলস্বৰূপে ৰাম মন্দিৰৰ নিৰ্মাণ কাম এতিয়া আৰম্ভ হৈছে। তৃতীয় হৈছে যে ট্ৰিপুল তালাক লৈ পেলাই আগতে ইছলাম ধৰ্মীয় মহিলাসকলক যি ধৰণৰ শোষণ কৰা হৈছিলে ট্ৰিপুল তালাকৰ জৰিয়তে, একে ভাৰতীয় মহিলা কিন্তু অন্য ভাৰতীয় মহিলা, হিন্দু সম্প্ৰদায়, খ্ৰীষ্টান সম্প্ৰদায়ৰ ভাৰতীয় মহিলাৰ ক্ষেত্ৰত ট্ৰিপুল তালাকৰ ব্যৱস্থা নাই, কিন্তু ইছলাম ধৰ্মীয়সকলৰ ব্যৱস্থা থকাৰ কাৰণে, অথচ বহুত ইছলামিক কাউণ্ট্ৰিত সেই ব্যৱস্থাটো নাই, কিন্তু ভাৰতবৰ্ষত সেই ব্যৱস্থাটো মানে প্ৰৱৰ্তাই ৰাখিছিলে। সেই ট্ৰিপুল তালাকৰ ব্যৱস্থাটো সামৰণি পেলাইছে মাননীয় মোদী ডাঙৰীয়া চৰকাৰে। এইটো উল্লেখযোগ্য এটা সফলতা। ইয়াৰ পিছত যে CA লৈ পেলাই নাগৰিক সংশোধনী আইন লৈ পেলাই যি দুয়োখন সদনত ৰাজ্যসভা আৰু লোকসভাত পাৰিত হোৱাৰ পিছত ভাৰতবৰ্ষৰ বহুত এনেকুৱা শৰণাৰ্থীয়ে সকাহ পাইছে। যদিও মানুহে CA অসমৰ বিষয় বুলি ভাবে, কিন্তু CAটো হৈছে সৰ্বভাৰতীয় বিষয়, কাৰণ অখণ্ড ভাৰতবৰ্ষৰ পৰা অহা বহু মানুহে, আফগানিস্তানে হওক বা পাকিস্তানে হওক বা বাংলাদেশৰ পৰা অহা বহু মানুহে আজি ৰাজস্থানে হওক বা গুজৰাটে হওক বা মধ্যপ্ৰদেশত তেওঁলোকে আছিলে, আৰু যুগ যুগ হোৱাৰ পিছত দশক দশক থকাৰ পিছত তেওঁলোকে ভাৰতৰ নাগৰিক হ'ব পৰা নাছিলে, আৰু যিহেতু পলায়ন কৰি আহিছে আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা, সেই দেশৰ নাগৰিকত্ব নাছিলে। গতিকে তেওঁলোকৰ যি মনৰ যি বিড়ম্বনা এটা আছিলে, সেই বিড়ম্বনা ওপৰত পেলাই সেই সমগ্ৰ ভাৰতবৰ্ষৰ এইবিলাক মানুহক ভাৰতীয় নাগৰিকত্বৰ কাৰণে ব্যৱস্থা কৰি পেলাই সেইসকল মানুহক টকা দিয়া যি এক উল্লেখযোগ্য কাম কৰিলে। এই চাৰিটা কাম লগতে যিসকল আমাৰ দুখীয়া মানুহৰ কাৰণে আজি বহুতে যেতিয়া ধন জন যোজনাৰ যেতিয়া একাউণ্ট খোলা হৈছিলে, তেতিয়া বহুত বিৰোধী পক্ষৰ মানুহে মানে হাঁহিছিলে, যে গৰীব মানুহক একাউণ্ট খুলি পেলাই একাউণ্টৰ পৰা টকা পইচা লৈ যাব বুলি সেই কৈছিলে। কিন্তু সেই একাউণ্টৰ মূল্য আজি অসমৰ 1 কোটি মহিলাই আজি বুজি পাইছে, 1 কোটি যিসকল বেংক থাকে তেওঁলোকে বুজি পাইছে। কাৰণ কিয় এই সময়ত প্ৰতি মাহে 500 টকা দিয়াৰ পিছত আমাৰ যিহেতু 1 কোটি যিহেতু তেনেকুৱা আছে, যিসকলে জিৰ' বেলেঞ্চ কৰিছিলে, মোদী বেলেঞ্চ, সেইটো একাউণ্টৰ জৰিয়তে 1500 কোটি টকা অসমৰ জনসাধাৰণে লাভৱান হৈছে। ঠিক তেনেকুৱাকৈ 3টাকৈ গেছ যোগানৰ জৰিয়তে এটা যদি গেছৰ দাম 700 টকা হয় আৰু আমি 3টা গেছ যদি বিনামূলীয়াকৈ ধৰোঁ, তেতিয়াহ'লে 2100 টকা এই উজ্জ্বলা আঁচনিৰ জৰিয়তে সেই গৰীব মহিলাসকলক মোদী চৰকাৰে প্ৰদান কৰিছিলে এই দুৰ্দিনৰ সময়ত, এই দুৰ্যোগৰ সময়ত, যাৰ ফলস্বৰূপে 35 লাখ তেনেকুৱা উজ্জ্বলা গেছৰ কানেকশ্যন থকা মহিলাই তেনেকুৱা 3টা গেছ কিনি পোৱাৰ পিছত এতিয়া আমি তেওঁলোকৰ কাৰণে এতিয়া 800 কোটি টকা ভাৰত চৰকাৰে খৰচ কৰিছে। ঠিক তেনেকুৱাকৈ শ্ৰমিকৰ কাৰণে সংগঠিত শ্ৰমিকেই হওক বা অসংগঠিত শ্ৰমিক যিমান আছে অসমত, সকলোকে আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। কৃষকসকলক প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ নামত 6,000 টকা যি আঁচনি, সেই আঁচনিৰ কাৰণে ইতিমধ্যে অসমৰ প্ৰতিটো কৃষকে আজি সকাহ পাইছেগৈ। এনেকুৱা বিভিন্ন কাম মাননীয় মোদী ডাঙৰীয়াৰ দিনত কৰা হৈছে। অনুৰূপভাৱে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত যিখিনি আঁচনি ইতিমধ্যে প্ৰৱৰ্তন কৰিছে, যে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী অসম চৰকাৰে 4টা বছৰে অসমৰ জনসাধাৰণৰ কাৰণে যি কৰিলে, বিনামূলীয়া স্বাস্থ্যই হওক, বিনামূলীয়া শিক্ষাকে হওক, বিনামূলীয়া এডুকেশ্যনে হওক,
আজি সত্ৰৰ মাটিৰ বেদখল মুক্ত কৰাই হওক, কাজিৰঙাৰ পৰা বেদখল মুক্ত কৰাই হওক, আজি বিভিন্ন অঞ্চলত যি বেদখল হৈ আছে সেই বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত, সুপ্ৰশাসনৰ ক্ষেত্ৰত, গুড গভৰ্ণমেন্টছৰ ক্ষেত্ৰত আজি আগৰ চৰকাৰসমূহে যিবোৰ কাম কৰিছিলে যে হাতত যদি 20 লাখ টকা যদি থাকে তেতিয়াহে চাকৰি পোৱা ব্যৱস্থা, কিন্তু মাননীয় সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে আজি ACSৰ কেইবাটাও পৰীক্ষা হৈ গৈছে, বিভিন্ন বিভাগত এতিয়া বিভিন্ন ধৰণৰ নিয়োগ চলি আছে, কিন্তু আগৰ যি বজাৰ আছিলে সেই বজাৰ ব্যৱস্থা, চাকৰিৰ নামত বজাৰ ব্যৱস্থাটো বন্ধ হৈছে। মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে যিসকল মহিলা আত্মসহায়ক গোট খুলি পেলাই অৰ্থনৈতিকভাৱে তেওঁলোকক সকাহ দি পেলাই তেওঁলোক স্বাৱলম্বী হোৱাৰ ব্যৱস্থা কৰিছে। দিব্যাংগসকলৰ কাৰণে আৰ্থিক সাহায্যৰে দিব্যাংগৰ কাৰণে ব্যৱস্থা কৰিছে। বৃদ্ধসকলৰ কাৰণে, বৃদ্ধাসকলৰ কাৰণে আৰ্থিক সাহায্য দি পেলাই ব্যৱস্থা কৰিছে। এনেকুৱাকৈ আমি দেখিছোঁ যে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী অসম চৰকাৰখনে লোৱাৰ পিছত 4টা বছৰত অসমৰ জনগণ অত্যন্ত সুখী হৈছেগৈ। আজি আমি দেখিছোঁ লকডাউনৰ সময়ত মাননীয় মোদী ডাঙৰীয়া আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে এটা আঁচনি লৈছে, যিসকলে ভেণ্ডৰ, যিসকলে ফুটপাথত দোকান কৰে, এইটো কবলাৰে হওক বা এইটো চাহ দোকানীয়ে হওক বা পাণ তামোলৰ দোকানী হওক বা গুমটি দোকানী হওক, তেওঁলোকে 10,000 টকা লোন দিয়াৰ ব্যৱস্থা কৰিছে। মাত্ৰ প্ৰতি বছৰত 7%, প্ৰতি মাহত নহয় প্ৰতি বছৰত। এই যে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়সকল সকলোকে লৈ পেলাই যি মোদী ডাঙৰীয়া চৰকাৰখনৰ সোণোৱাল ডাঙৰীয়া চৰকাৰখনে যি কাম কৰিলে অসমৰ ৰাইজে ইতিমধ্যে সকলোৱে স্বীকৃতি দিছিল। আৰু এইখিনি কথা আমি আপোনালোকক জনোৱাৰ লগতে এই কথাও জনাওঁ যে আজি আমাৰ BTAD অঞ্চলত আজি ৰাজ্যপালৰ শাসন চলি আছে। এই ৰাজ্যপালৰ শাসনৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা স্পষ্ট কৰিছিলে যে যিহেতু সাংবিধানিক সংকট এটা হৈছে, গতিকে সেই সাংবিধানিক সংকট যাতে নহয় তাৰ কাৰণে বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি মাননীয় ৰাজ্যপাল ডাঙৰীয়াক আমি দেখা কৰি আহি পেলাই আমি অনুৰোধ জনাইছোঁ। কাৰণ কিয় বহুতে আজি এটা প্ৰশ্ন আনিছে যে এক্সটেনশ্যন দিয়াৰ ক্ষমতা ৰাজ্যপালৰ 6 মাহ বা 1 বছৰ আছে। সেইটো সঁচা কথা যে আইনৰ অধীনত এই কাউন্সিলখনক 6 মাহ বা 1 বছৰ এক্সটেনশ্যন দিব পাৰে গভৰ্ণৰে, কিন্তু যেতিয়া ইলেকশ্যন ঘোষণা হয়, নিৰ্বাচন ঘোষণা হোৱাৰ পিছত গভৰ্ণৰে সেই এক্সটেনশ্যন দিয়াৰ অধিকাৰটো অট'মেটিক হেৰাই পেলায়। কিন্তু সেইখিনি কথা কিন্তু ৰাইজৰ মাজত প্ৰচাৰ হোৱা নাই, সংবাদ মাধ্যমত প্ৰচাৰ হোৱা নাই যে আজি গভৰ্ণৰ ডাঙৰীয়াই যি সাংবিধানিক সংকটৰ কাৰণেহে এক্সটেনশ্যন নিদি পেলাই ইয়াতে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিলে। গতিকে আমি ৰাজ্যপালৰ যি শাসন প্ৰৱৰ্তন কৰিলে সংবিধানৰ এটা সংকট হোৱাৰ বাবে সেই সিদ্ধান্তটো ৰাজ্যপালৰ সেই সিদ্ধান্তটো আমি সমৰ্থন জনাইছোঁ। আৰু লগতে ৰাজ্যপাল ডাঙৰীয়াক আমি আহ্বানো জনাইছোঁ যে এটা নতুন ছিষ্টেম এটা যে আজি মোদী ডাঙৰীয়াৰ যি চৰকাৰ চলি আছে, সোণোৱাল ডাঙৰীয়াৰ যি চৰকাৰ চলি আছে, সেই একে চৰকাৰৰ পদ্ধতি যাতে BTAD অঞ্চলতো যাতে আগন্তুক দিনত কৰে তাৰ কাৰণে আমি ৰাজ্যপাল ডাঙৰীয়াকৈ ইতিমধ্যে আহ্বান জনাইছোঁ। আৰু ৰাজ্যপাল ডাঙৰীয়ায়ো ইতিমধ্যে বহু কাম হাতত লৈছে। যেনেকুৱাকৈ তেখেতে নিজে ইতিমধ্যে যিমান কি ফেলি অবৈধভাৱে যি গছ কটা যি ব্যৱস্থা, সেই ব্যৱস্থা ইয়াতে ক'ত পেলোৱাৰ কাৰণে এটা সিদ্ধান্ত লৈছে। 40 লাখ নতুনকৈ প্লেণ্টেশ্যন কৰাৰ সিদ্ধান্ত লৈছে। ৰাইজৰ যদি কিবা অভাৱ অভিযোগ থাকে 29টাকৈ কমপ্লেইন চেণ্টাৰ, কমপ্লেইন বক্সৰ যি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰ জৰিয়তে আমি আগন্তুক আশা ৰাখিছোঁ যে ইয়াতে এটা সুপ্ৰশাসন, গুড গভৰ্ণমেণ্টছ যাতে ৰাজ্যপালৰ শাসনৰ জৰিয়তে যাতে তেওঁ আৰ্হি দেখাই যায়, এটা মডেল যাতে দেখাই দি যায়। কাৰণ কিয় অসমৰে যিহেতু অন্তৰ্ভুক্ত BTAD অঞ্চল, ভাৰতবৰ্ষৰে যিহেতু একে অঞ্চল, গতিকে সমগ্ৰ ভাৰতবৰ্ষত যদি গুড গভৰ্ণমেণ্টছ থাকে, সমগ্ৰ অসমত যদি গুড গভৰ্ণমেণ্টছ থাকে, সেই গুড গভৰ্ণমেণ্টছ আমাৰ BTAD 4খন জিলাতো থাকিব লাগিব। গতিকে সেই আৰ্হি গভৰ্ণৰ ডাঙৰীয়াই যাতে দেখাই যায় তাৰ কাৰণে গভৰ্ণৰ ডাঙৰীয়াকো আহ্বান জনাইছোঁ। আৰু আমিও আগন্তুক দিনত যিহেতু BTAD নিৰ্বাচনত আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, গতিকে এই প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত ৰাইজে ইতিমধ্যে যি তেওঁলোকৰ মনৰ যি বতৰা পাইছোঁ আমি
যে যেনেকুৱাকৈ আজি ভাৰতবৰ্ষত যিহেতু বিজেপিৰ চৰকাৰ আছে, আজি যিহেতু অসমত যিহেতু বিজেপি নেতৃত্বাধীন চৰকাৰ আছে আৰু BTAD অঞ্চলৰ ৰাইজে বিচাৰিছে সেই BTAD অঞ্চলতো BTAD কাউন্সিলো বিজেপিৰ নেতৃত্বাধীন বা বিজেপিৰ সহযোগী এখন চৰকাৰ হোৱাটো BTAD অঞ্চলৰ ৰাইজে বিচাৰিছে। কাৰণ আমি কৰা ভাল কামসমূহ ইতিমধ্যে তাৰ ফল সমগ্ৰ অঞ্চলৰ ৰাইজে ভোগ কৰিছে, BTAD অঞ্চলৰ ৰাইজে ভোগ কৰিছে। সেইকাৰণে আমাৰ যেনেকুৱাকৈ আমাৰ কাউন্সিল আছে, কাৰ্বি আংলং অট'নমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে, ডিমা হাছাও অট'নমাছ কাউন্সিল আমাৰ দখলত আছে। আমিও সেইকাৰণে আশা ৰাখিছোঁ যে আগন্তুক দিনত এই অঞ্চলৰ ৰাইজৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ যাতে সৰ্বাংগীন যাতে উন্নয়ন যাতে কৰিব পৰা যায়, ৰাইজৰ মনত যাতে কোনো ধৰণৰ যাতে সন্দেহ বাতাবৰণ নাথাকে, যে ৰাইজৰ মনত যাতে বৈষম্যৰ ভাৱ যাতে নাথাকে, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত যি BTC নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ তাত 26 গৰাকীকৈ আমি প্ৰাৰ্থী আগবঢ়াইছোঁ। আৰু মই ইতিমধ্যে এই 26 গৰাকী প্ৰাৰ্থীৰ লগত আৰু লগতে আমাৰ জিলা সমিতিসমূহৰ লগত যি আলাপ আলোচনা কৰি গম পাইছোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বাধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা মই এনে কোৱা নাই যে সভাপতি হিচাপে কৈছোঁ, সেইটো নহয়। মই যে ইয়াৰে এই অঞ্চলৰ জনসাধাৰণৰ যি ধাৰণা, আমাৰ দলৰ যিহেতু আগতে 2 লাখ সদস্য আছিলে, BTC নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ প্ৰাক মুহূৰ্তত আমি এমাহজোৰা অভিযান চলাই পেলাই আমাৰ এই সদস্য 4,80,000 হৈছেগৈ। গতিকে এই 4,80,000 সদস্যৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে যে আগন্তুক দিনত BTAD নিৰ্বাচনত ভালতকৈ ভাল ফল দেখাব পাৰিব বুলি তেওঁলোকে মোৰ সক্ষম হ'ব বুলি মোৰ বিশ্বাস আছে। আমাৰ সাংবাদিক বন্ধুসকল, আমি যি 16 তাৰিখৰ পৰা যি আমাৰ অভিযান যি আমি আৰম্ভ কৰিম, যে আমি ব্যক্তিৰ লগত 50 লাখ পৰিয়ালৰ লগত যি সম্পৰ্ক স্থাপন অভিযান, এই সম্পৰ্ক স্থাপন অভিযান আমি 126টা সমষ্টি 126 জনতে আমি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছোঁ। যেনেকুৱাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনোবা এটা সমষ্টিত কৰিবগৈ, মই নিজে পশ্চিম গুৱাহাটী সমষ্টিত থাকিবগৈ, ঠিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তামোলপুৰ সমষ্টিত থাকিব, ঠিক তেনেকুৱাকৈ আমাৰ ৰামেশ্বৰ তেলীৰ মন্ত্ৰী তেওঁ ডুমডুমাত 16 তাৰিখৰ পৰা এটা সম্পৰ্ক স্থাপন কৰিব। মাননীয় প্ৰাক্তন সাংসদ ৰমেন ডেকা ডাঙৰীয়া পূব গুৱাহাটীৰ পৰা তেওঁ কাম আৰম্ভ কৰিব, ৰাজেন গোহাঁই ডাঙৰীয়া নাজিৰাৰ পৰা, তেনেকুৱাকৈ বিজয়া চক্ৰৱৰ্তী বাইদেউ ছয়গাঁৱৰ পৰা কৰিব, প্ৰাক্তন মন্ত্ৰী গোবিন্দ পুৰকাষ্ট ডাঙৰীয়া হাইলাকান্দিৰ পৰা, পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ধলাইৰ পৰা, মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়া নাওবৰীয়াৰ পৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বঙাইগাঁৱৰ পৰা, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যীয়ে বঙাইগাঁৱৰ পৰা, মন্ত্ৰী চুমৰ আহোমে চামগুৰিৰ পৰা, মন্ত্ৰী নৱদলে বদৰপুৰৰ পৰা, মন্ত্ৰী ভৱেশ কলিতাই পূব কোকৰাঝাৰৰ পৰা, মন্ত্ৰী পীযুষ হাজৰিকাই ওদালগুৰিৰ পৰা, মন্ত্ৰী যোগেন মোহনে তিতাবৰৰ পৰা, মন্ত্ৰী সঞ্জয় কিষাণে মৰিয়নিৰ পৰা, এনেকুৱাকৈ দিলীপ শইকীয়াই পাটাচাৰীকুছিৰ পৰা, এনেকুৱাকৈ সকলো আমাৰ সাংসদ, মন্ত্ৰী আৰু বিধায়ক এনেকুৱাকৈ 126টাতে আমি তেওঁলোকক নিৰ্ধাৰিত কৰি দিছোঁ সমষ্টিসমূহ। 16 তাৰিখৰ পৰা তেওঁলোকে সেই অঞ্চলত গৈ পেলাই তেওঁলোকৰ তত্বাৱধানত মানুহৰ লগত 50 লাখ পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰিব। আমাৰ মিত্ৰ দল য'ত আছে আমি তাতেও এই সম্পৰ্ক স্থাপন কৰিম। এইকাৰণে কৰিম যে মিত্ৰ দল য'ত আছে, যে আজি ধৰক যেনেকুৱাকৈ অসম গণ পৰিষদৰ সমষ্টি, আজি আমাৰ যদি চাওঁ আমাৰ অতুল বৰা ডাঙৰীয়াৰ সমষ্টি, অতুল বৰা ডাঙৰীয়াৰ সমষ্টিত আমাৰ কাৰ্যকৰ্তাই তাতে কাম কৰিব। কিয় কৰিব? এতিয়া মিত্ৰতা আগন্তুক দিনত তাৰ লগত হয় নহয়তো ৰাষ্ট্ৰীয় নেতৃত্ব চিন্তা কৰিব। গতিকে সেইটো বিষয়টো আমাৰ নহয়। আমাৰ বিষয় হৈছে আমি সংগঠন কৰিব লাগে। কাৰণ সংগঠন যদি আমি নকৰোঁ তেতিয়াহ'লে মিত্ৰতা কৰিওতো একো লাভ নহ'ব। কাৰণ সংগঠন থাকিলেহে মিত্ৰতা কৰিলে লাভ হ'ব। যিকোনো দলে নহয়, যি দলৰ সংগঠন থাকে মিত্ৰতা কৰিলে ফল পায়। তেনেকুৱাকৈ আমি কোকৰাঝাৰ লোকসভা নিৰ্বাচন আমি প্ৰাক মুহূৰ্তত আমি কৈছিলোঁ যে আমি সমগ্ৰ কোকৰাঝাৰ লোকসভাতে আমি বুথ কমিটি গঠন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। কিন্তু সেই সময়ত BPF দলে কৈছিলে যে নহয়, আপোনালোকে এই অঞ্চলত কৰিব নালাগে, এই অঞ্চলত আমিও সংগঠন কৰিম। আমি যেতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ পৰা অনুমতি লৈ পেলাই আমি যেতিয়া সুধিলোঁ যে তেওঁলোকে এইটো আপত্তি কৰিছে যিহেতু মিত্ৰতাত আছে,
ৰাষ্ট্ৰীয় সভাপতি কৈছে যে তেওঁলোকে যিটো সংগঠন তেওঁলোকৰ ঠাইত ঠিকেই আছে, কিন্তু আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমি বিচাৰিছিলোঁ যে সম্পূৰ্ণ সংগঠন যদি মিত্ৰ দলত থাকে তেতিয়া লাভ হয়, যাৰ লগতে নিৰ্বাচনটো খেলা হয়, যাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় তেওঁলোকৰ লাভ হয়। যেনেকুৱাকৈ আজি সৰভোগ কোকৰাঝাৰ লোকসভাৰ ভিতৰত আমি সৰভোগটো কৰিম, ভৱানীপুৰ কৰিম, তাত সৰভোগত সংগঠন আছে কাৰণে আজি কোকৰাঝাৰ লোকসভাৰ ভিতৰত হায়েষ্ট লিডিং পাইছে আমাৰ সৰভোগ সমষ্টিৰ পৰা পাইছে, ঠিক ভৱানীপুৰৰ পৰা পাইছে, তাতে হায়েষ্ট লিডিং মাৰ্জিনে যদি চোৱা যায় তেতিয়াহ'লে ছেকেণ্ড হায়েষ্ট লিডিং পাইছে ভৱানীপুৰৰ পাইছে। তাৰমানে ভাৰতীয় জনতা পাৰ্টীয়ে তাত সংগঠন কৰিছে কাৰণে এইটো ফল পাইছে। কিন্তু সেই সংগঠনখিনি যদি আমি বাকী পূব কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰকে আদি কৰি যিবোৰ সমষ্টি আছে, চাপাগুৰি হওক বৰমাই হওক, সেইবোৰত যদি আমি সংগঠন যদি আমি কৰিলোহেঁতেন তেতিয়া আজি কোকৰাঝাৰ চিটটো আমি জিকি আহিলোহেঁতেন। কোকৰাঝাৰ চিটটো জিকি আহিলে NDAৰ এটা সাংসদ বাঢ়িলেহেঁতেন। গতিকে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ, এইবাৰ আমি সেই ভুল নকৰোঁ। কোকৰাঝাৰ লোকসভাৰ ক্ষেত্ৰত আমি সেইটা ভুল কৰিছিলোঁ, গতিকে এইবাৰ সেইকাৰণে সিদ্ধান্ত লৈছোঁ মিত্ৰতা কাৰ লগত কৰিব ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত লয়। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে 126টা সমষ্টিতে আমি সংগঠন কৰাৰ কাৰণে আমি ইতিমধ্যে ঠিক কৰিছোঁ। তেনেকৈ দনীয়া সমষ্টিত য'ত নেকি মাইনৰিটি অঞ্চল, দনীয়া সমষ্টিত আমি চুগৰ দাইক দায়িত্ব দিয়া আছে। ঠিক তেনেকুৱাকৈ বাগবৰতো আমাৰ আব্দুল চৌহানক দায়িত্ব দিয়া আছে। গতিকে সকলো 126টা সমষ্টিতে আমি ইতিমধ্যে এই কাম আমি কৰাৰ কাৰণে সকলোকে দায়িত্ব দিছোঁ। 26 তাৰিখৰ পিছত ইয়াৰে কপি আপোনালোকক দি দিব। গতিকে আমি 16 তাৰিখৰ পৰা সম্পৰ্ক স্থাপন কৰি পেলাই আমি 50 লাখ মানুহক আমাৰ কথাখিনি, মাননীয় মোদী চৰকাৰৰ কথাখিনি, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখিনি আমি জনাম। আৰু লগতে আমি কি কৰিছোঁ 18 তাৰিখৰ পৰা যাতে 1 কোটি মানুহে, যাতে অসমৰ 1 কোটি মানুহে আমাৰ যাতে সমাৱেশ, ডিজিটেল সমাৱেশ, ভাৰ্চুৱেল ৰেলী, অসমত কয় আভাসী সমাৱেশ, এই আভাসী সমাৱেশত 18 তাৰিখে মাননীয় ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াই অসমবাসীক সম্বোধন কৰিব। লগত থাকিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই থাকিম, লগত থাকিব আমাৰ মেডাল কনভেনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 18 তাৰিখে গুৱাহাটীৰ পৰা এই ৰেলীখন সম্বোধন কৰা হ'ব। 21 তাৰিখে কৰা হ'ব, যোৰহাটত কৰা হ'ব। সেইদিনাখনো আমি 1 কোটি টাৰ্গেট লৈছোঁ, যাতে 1 কোটি মানুহে আমাৰ ইউটিউবৰ জৰিয়তে, আমাৰ লিংকৰ জৰিয়তে, ফেচবুকৰ জৰিয়তে, টেলিগ্ৰামৰ জৰিয়তে, বিভিন্ন আজি মাধ্যম বা কেবলৰ জৰিয়তে বা স্থানীয় যিসমূহ নেটৱৰ্ক আছে, কেবল নেটৱৰ্কে হওক বা পৰ্টেল টিভি হওক, তেওঁলোকৰ জৰিয়তে যাতে 1 কোটি মানুহে যে 21 তাৰিখে যোৰহাটত, 18 তাৰিখে গুৱাহাটীত আৰু 24 তাৰিখে শিলচৰ 3খন ডাঙৰ ভাৰ্চুৱেল ৰেলীৰ সমাৱেশ ইতিমধ্যে আমি আয়োজন কৰিছোঁ। এই সমগ্ৰ কথাখিনি মই কোকৰাঝাৰৰ পৰা জনোৱাৰ কাৰণে, এইখিনি কথা মই গুৱাহাটীৰ পৰা জনাব পাৰিলোহেঁতেন, কিন্তু কোকৰাঝাৰৰ পৰা এইকাৰণে জনাইছোঁ যিহেতু কোকৰাঝাৰত আমাৰ বিজেপি নিৰ্বাচনৰ আমাৰ কুচকাৱাজ চলি আছে, সেইকাৰণে কোকৰাঝাৰতে আহি পেলাই এইখিনি কথা জনালোঁ। আমি বিচাৰিছোঁ যে ইলেকশ্যন নিৰ্বাচন সোনকালে হোৱাৰ কাৰণে আমাৰ 4জন জিলা সভাপতি, কোকৰাঝাৰ জিলা সভাপতি বিভূতি বৰগোহাঁই, চিৰাঙৰ জিলা সভাপতি বিপ্লৱ দেৱনাথ, ওদালগুৰি জিলা সভাপতি কাৰ্তিক বড়ো আৰু বাক্সা জিলা সভাপতি ৰামপ্ৰসাদ দাহালে ইয়াতে এখন প্ৰেছ কনফাৰেঞ্চ কৰি পেলাই তেওঁলোকে দাবী জনাইছিলে নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰিব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি হিচাপেও মই এই কথাষাৰ কৈছোঁ যে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। কিন্তু এটা কথা আমি লক্ষ্য ৰাখিব লাগিব যে যাতে ক'ভিডৰ যাতে আমি আক্ৰান্ত হ'বলগীয়া নহয়। গতিকে ক'ভিড মেনেজমেণ্টটো যদি চৰকাৰে ঠিকে ৰাখিব পাৰে, তেতিয়াহ'লে ক'ভিড মেনেজমেণ্ট আজি ভাৰতবৰ্ষত অসম সফল হৈছে, মহাৰাষ্ট্ৰ বিফল হৈ গৈছে, দিল্লী বিফল হৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষৰ ভিতৰত অসমখন এটা মডেল হিচাপে লোৱাৰ কাৰণে ইতিমধ্যে সকলোৱে কৈছে যে অসমটো মডেল হ'ব লাগে। ইমান ধুনীয়া মেনেজমেণ্ট কৰিছে, সেই মেনেজমেণ্টৰ ছিষ্টেম যদি ৰাখি পেলাই যদি ইলেকশ্যন পাতিব পাৰে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীয়ে আদৰি ল'ব। কিন্তু যিহেতু 14-15 যিহেতু অসমত পুনৰ 25,000 আমাৰ ভাই ভনীসকল যিহেতু আহি আছে নতুনকৈ, সেই 25,000 অহাৰ পিছত আৰু আক্ৰান্তৰ সংখ্যা বহুত বাঢ়িব, দুগুণ হোৱাৰ কথা আছে। এতিয়ালৈতো ইমানখিনি হ'লগৈ, সেই সংখ্যা দিনক দিনে গণসংক্ৰমণ হোৱা নাছিলে। বাহিৰৰ পৰা আহি পেলাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে, কোৱাৰেণ্টাইন চেণ্টাৰতে তেওঁলোকক ধৰা পৰিছিলে পজিটিভ। এতিয়া হৈছে কি যে বহুত ব্যক্তিৰ
ফলত এতিয়া যিসকলে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গুচি গৈছিলে তেওঁ ৰিজাল্টটো পোৱা নাছিলে, এতিয়া ৰিজাল্ট অহাৰ পিছত দেখা গৈছে যে তেওঁ গাঁৱত গুচি গৈছে, কিন্তু গাঁৱত গৈ পেলাই বিভিন্ন ধৰণৰ মানুহৰ সংমিশ্ৰণ কৰাৰ পিছত এতিয়া গণসংক্ৰমণ হোৱা আৰম্ভ হৈছে। এই গণসংক্ৰমণ যদি হয়গৈ তেতিয়াহ'লে আগন্তুক দিনত খুব ভয়াৱহ পৰিস্থিতি পৰিৱেশ। গতিকে সেইকাৰণে নিৰ্বাচনটো কেনেকুৱাকৈ অনুষ্ঠিত কৰে বা কি পৰিস্থিতি কি পৰিৱেশ সেই সন্দৰ্ভত অসম চৰকাৰে নিশ্চয় সিদ্ধান্ত লৈ পেলাই ৰাজ্যিক নিৰ্বাচন আয়োগক জনাবগৈ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক সকলো পলিটিকেল পাৰ্টিৰ লগত এই বিষয়ে আলোচনা কৰি পেলাই সুস্থিৰ সিদ্ধান্ত এটা ল'বগৈ। আমি আজিও যদি নিৰ্বাচন হয় আমি আজিও ডবল ফিগাৰ পামগৈ আৰু যদি এমাহ পিছত 2 মাহ পিছত 3 মাহ পিছতো যদি নিৰ্বাচন হয়গৈ আমাৰ সেই ডবল ফিগাৰ থাকিব। গতিকে নিৰ্বাচন সময়সূচী লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ এটা চিটো নকমে বা এটা চিটো নাবাঢ়ে। গতিকে তথাপি আমি যাতে গণতন্ত্ৰ যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে নিৰ্বাচন বিচাৰিছোঁ, কিন্তু ছাবজেক্ট টু দ্য কণ্ডিশ্যন অসম চৰকাৰে এইখিনি যাতে বিশ্লেষণ কৰি চায়। কাৰণ এই নিৰ্বাচনৰ সময়ত যদি আকৌ নতুনকৈ গণসংক্ৰমণ হ'বলগীয়া হয় তেতিয়া মানুহে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক দোষাৰোপ কৰিব। গতিকে সেই দোষাৰোপ কৰিব লগা যাতে নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত ভাৰতীয় জনতা পাৰ্টীয়ে গ্ৰহণ কৰিব। মোৰ ফালৰ পৰা এইখিনিয়ে, যদি আপোনালোকৰ কিবা আছে ক'ব পাৰে। আগন্তুক নিৰ্বাচনত বিজেপি দলে চৰকাৰ গঠন কৰিব নিশ্চিত চৰকাৰ বিজেপি দলে গঠন কৰিব নিশ্চিত স্বাভাৱিক কথা, কাৰণ কিয় আমি যি 26টা আমি প্ৰাৰ্থী দিছোঁ, আমি 40টাতে প্ৰাৰ্থী দি আছোঁ। কিয় প্ৰাৰ্থী দিয়া নাই? যে আমি ছাৰ্ভে কৰি লৈছিলোঁ যে আমাৰ ক'ত মানে ভিত্তিটো ক'ত বেছি আছে ক'ত কম আছে, আৰু অৱশেষত আমি 40জন আমি পৰ্যবেক্ষক নিয়োগ কৰি পেলাই নিজে ছাৰ্ভে কৰাৰ পিছত আমাক কৈছে কি যে 26টা আসনত আমাৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি সেই 26টাতে আমি দিছোঁ, আৰু এই 26টাত যদি ফলাফল যদি ভালতকৈ ভাল হয় তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে চৰকাৰখন হ'ব, বিজেপি চৰকাৰ। যদিহে ছাৰ বিজেপি দলে একক সংখ্যা নিশ্চিত নাপায় তেতিয়াহ'লে মিত্ৰদল হিচাপে বি পি এফক পচন্দ কৰিব নে? সেই বিষয় লৈ পেলাই আমি আগন্তুক দিনত আমি আলোচনা কৰি ল'ম, কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিমগৈ যে যিসকলে হায়েষ্ট থাকিব, আমাৰ পিছতে নেক্সট হায়েষ্ট যাৰ থাকিব তেওঁলোককে আগতে আমি আমন্ত্ৰণ জনাম। কাৰণ কিয়, যিহেতু বিটিএডি অঞ্চলৰ জনগণে এটা ৰায় দিলে, গতিকে সেই ৰায়ক আমি সন্মান কৰিব লাগিব। গতিকে বিটিএডি অঞ্চলৰ জনগণে যি জনাদেশ দিয়ে, যদি আমি যদি প্ৰথম স্থানত থাকোঁ তেতিয়াহ'লে আমি দ্বিতীয় স্থানত যি থাকে সেই দ্বিতীয় স্থানত থকাৰ লগত আমি তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰি পেলাই আমি কাউন্সিল কৰিব লাগিব। মানে প্ৰি প'ল এলায়েন্সটো কোনো নাই, প্ৰি প'ল এলায়েন্সৰ কোনো নাই নাই, প্ৰি প'ল এলায়েন্সটো নহয় কাৰণে আমিতো প্ৰাৰ্থী দিছোঁ। আমি যি আমি 26টা দিছোঁ আৰু য'ত আমি দিয়া নাই তাত ভাৰতীয় জনতা পাৰ্টীয়ে কোনো ধৰণৰ ব্যৱস্থা নলয়। তাত ভাৰতীয় জনতা পাৰ্টীয়ে বিবেক ভোট দিয়াৰ কাৰণে আহ্বান জনাব। যিসকলত আমাৰ প্ৰাৰ্থী নাই তাত বিবেক ভোট দিয়াৰ কাৰণে আহ্বান জনাব। আমি 26টা প্ৰাৰ্থীৰ ক্ষেত্ৰত আমি বিটিএডি অঞ্চলৰ ৰাইজক আমি সাদৰেৰে বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে যাতে ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে সহায় কৰি আশীৰ্বাদ দিয়ে। কাৰণ BTC মানে ভাৰতীয় জনতা পাৰ্টীক এবাৰ টেষ্ট কৰি চাওক। আজি ভাৰতত যেনেকৈ টেষ্ট কৰি চাইছে মানুহে, অসমত টেষ্ট কৰি চাইছে, গতিকে BTADটো এবাৰ আমাৰ যি গুড গভৰ্ণমেণ্ট সেইখিনি নিশ্চয় টেষ্ট কৰি চাব লাগিব। বিভিন্ন সময়ছোৱাত BPFৰ বিৰুদ্ধে বহুখিনি অভিযোগ আহিলে, কেলেংকাৰী হ'ল, কৰাপশ্যন হ'ল, এই ক্ষেত্ৰত ইতিমধ্যে গগনৰ কিবা আশা আপোনালোকে আপোনাৰ দৰকাৰ কেনেকৈ BTC অঞ্চল এইবোৰ অভিযোগ ইতিমধ্যে পাইছে, কিন্তু ল ইটছ অ'ন কোৰ্চ, আইনে নিজৰ গতি লয়। সেইটো ক'ৰবাত গভৰ্ণৰ থাকক, ক'ৰবাত প্ৰধানমন্ত্ৰী থাকক, ক'ৰবাত মুখ্যমন্ত্ৰী থাকক, সেইটো ডাঙৰ কথা নহয়। পাৰ্টিকুলাৰলি মোৰ বিপক্ষে যদি তেনেকুৱাকৈ যদি অভিযোগটো দিয়া হয়, মই ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হ'লে তদন্তটো কৰিব লাগিব। মোদী ডাঙৰীয়াই তদন্তৰ পাৰ্মিশ্যন দিব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তদন্তৰ পাৰ্মিশ্যন দিব। গতিকে এই ক্ষেত্ৰত আমি যিহেতু শূন্য সহনী, গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে আমি যি ব্যৱস্থা লৈছোঁ, আগন্তুক দিনত যি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যি আছে, ল এণ্ড অৰ্ডাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো আল্টিমেটলি গভৰ্ণৰৰ অন্তৰ্গত নহয়। সেইখিনি BTCৰ কাৰণেহে তেখেতক দিয়া হৈছে দায়িত্ব, তেখেতে এডমিনিষ্ট্ৰেটৰ পাতি দিছে। গতিকে বাকী যিখিনি বিষয় আছে, ল এণ্ড অৰ্ডাৰ ছাবজেক্টটোৰ বিষয়, সেই বিষয়টোৰ পূৰ্বৰ দৰে অসম চৰকাৰ আণ্ডাৰতে আছে। গতিকে এই ক্ষেত্ৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আগৰ পৰা কৈ আছে আৰু এতিয়াও কৈ আছে, আৰু আমিও দেখি আছোঁ যে তেওঁ শূন্য সহন, যে কাকো টলাৰেঞ্চ কৰা।
আজি যদি BTAD অঞ্চলত তেনেকুৱা অন্যায় অনিয়ম যদি আহেগৈ, মাননীয় মুখ্যমন্ত্ৰী তাত যেতিয়া পৰেগৈ, তেওঁ তৎকালীনভাৱে তদন্তৰ ব্যৱস্থা কৰিব বা কৰিও আছে, বিভিন্ন ক্ষেত্ৰত কৰি আছে। আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভৰ এগেইনষ্টত তেনেকুৱা অভিযোগ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে ভিজিলেন্স সেলৰ জৰিয়তে হওক বা এণ্টি কৰাপশ্যনৰ জৰিয়তে হওক বা CIDৰ জৰিয়তে ইনকুৱাৰী কৰিছে। গতিকে সেই একে ব্যৱস্থা BTADৰ ক্ষেত্ৰতো হ'ব পাৰে। কেইদিনমান পূৰ্বে BPFৰ এগৰাকী নেত্ৰীয়ে কৈছিল যে যদিহে বিজেপি দলে BPFক মিত্ৰতা হিচাপে নিবিচাৰে তেতিয়াহ'লে খোলাখুলি কৈ দিব। কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ মানে আজি মিত্ৰতাটো আমাৰ বিধানসভাত আৰু পাৰ্লিয়ামেণ্টৰ মিত্ৰতা আছে। আমি এইবোৰ যিটো সৰু সৰু নিৰ্বাচন, কিন্তু এই নিৰ্বাচনত আমি সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত পঞ্চায়তত যেনেকুৱা পঞ্চায়তত অগপৰ লগত বিধানসভাত আমাৰ মিত্ৰতা আছিলে, লোকসভাত মিত্ৰতা আছিলে, কিন্তু পঞ্চায়ত আমি অকলে খেলিছোঁ, তেওঁলোকৰ বিপৰীতে খেলিছোঁ। কিহৰ কাৰণে খেলিছোঁ? যে যাতে সংগঠনটো যাতে আমি শক্তিশালী কৰিব পাৰোঁ। আজি অসম গণ পৰিষদৰ কোনোবা এজন বিধায়ক জিকাবলগীয়া হ'লে এই সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন থাকিব লাগে। গতিকে ইয়াতে যি ব্যৱস্থা, যে এলায়েন্সৰ ব্যৱস্থা, সেইটো ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াতে আঞ্চলিক দলৰ লগত কৰিছে। গতিকে সেই যি ব্যৱস্থা, সেই ব্যৱস্থা 2021 ক্ষেত্ৰত কি হ'ব ৰাষ্ট্ৰীয় সমিতিয়ে জানে। কিন্তু ইয়াতে যিহেতু আমি অকলে নিৰ্বাচন খেলিছোঁ, তো এইটো আৰু বিধানসভাৰ সেই কথাটো নাহে। ৰাষ্ট্ৰীয় সমিতিয়ে হয়তো এনেকুৱা নিৰ্দেশ দিব পাৰে যে অকলে খেলক আপোনালোক। ৰাষ্ট্ৰীয় সমিতিয়ে হয়তো ক'ব পাৰে যে নহয়, তিনিটা পাৰ্টিৰ লগত এলায়েন্স কৰিছোঁ, যিহেতু আমি অসমত চৰকাৰ গঠন কৰিব লাগিব। গতিকে ৰাষ্ট্ৰীয় সমিতিত যি নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনাৰ আধাৰত হ'ব। বিজেপি আৰু BPFৰ মিত্ৰতা কোনে ধৰিছে নেকি? কোনে ধৰা নাই, কোনে কিয় ধৰিব? কোনে যিটো বিধানসভাত যিটো আছে, আমি স্পষ্টকৈ কৈছোঁ যে আমি BTAD নিৰ্বাচনত আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু তেওঁলোকেও অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে বিধানসভাত যেনেকুৱাকৈ আমি বিশেষ কাৰণত আমি সেই সময়ত আমি কি কৰিছিলোঁ, BPFৰ লগত মিত্ৰতা কৰিছিলোঁ আৰু ৰাষ্ট্ৰীয় সমিতি কৰিছিলে। ৰাষ্ট্ৰীয় সমিতি আমাক নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশৰ আধাৰত আমি কৰিছোঁ। এইবাৰ যি BTAD নিৰ্বাচন আমি যিটো অংশগ্ৰহণ কৰিছোঁ, এইটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, মাননীয় নেতা আহ্বায়ক ডাঙৰীয়াই হওক, মোৰ বিষয়ববীয়াসকলে হওক, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সকলোৰে দিহা পৰামৰ্শৰ লগতে BTAD অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ 4,80,000 কাৰ্যকৰ্তাসকলক সন্মান প্ৰদৰ্শন কৰি পেলাই তেওঁলোকৰ যি দাবী আছিল, যি আশা আছিল, সেই আশাক আগন্তুক দিনত ফলৱৰ্তী কৰাৰ বাবেহে আমি BTAD নিৰ্বাচনত অকলে অংশগ্ৰহণ কৰিছোঁ। কি ক'লে? সেইটো আমাৰ এটা শ্লোগান আছে যে কংগ্ৰেছ মুক্ত ভাৰত। গতিকে কংগ্ৰেছ মুক্ত ভাৰত যি শ্লোগান আগতেও আছিলে, এতিয়া সেইটো হৈ আছে। বাকীখিনি আমাৰ তেনেকুৱাকৈ শ্লোগান নাই, কিন্তু আমি আগন্তুক দিনত ডবল ফিগাৰ লৈ পেলাই আমি BTAD চৰকাৰ গঠন কৰিব লাগে। আমাৰ সেইটো লক্ষ্যতে আমি আগুৱাই গৈ আছোঁ। যেনেকুৱাকৈ আমি অসম 100+ আমাৰ যি মিছন, গতিকে BJP প্লাছ বুলি কৈছোঁ, কাৰণ অকল BJP নহয়, কাৰণ BJP লগত কোনোবা কোনো থাকিব, কোনে থাকিব সেইটো মই নাজানো, কাৰণ সেইটো সেই সময়ত ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াৰ আঞ্চলিক দলৰ লগত কথা পাতিব। গতিকে আমি সেইকাৰণে BJP প্লাছ 100+। গতিকে BJP 100+ কৰিবলগীয়া হ'লে অসমৰ 126টা সমষ্টিতে সংগঠন কৰিব লাগিব। অসমৰ 126টা সমষ্টিতে সৰু সৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব। গণৰ মণ্ডল আজিলৈকে 4 মাহ পৰি আছে ছাৰ, এতিয়ালৈকে ইলেকশ্যন কৰিব পৰা নাই। ছাৰ ইয়াৰ বিষয়ে আপুনি কি ক'বলৈ বিচাৰে ছাৰ? হয়, গণৰ মণ্ডলটো থকাৰ কাৰণে আমাৰ যি উন্নয়নৰ কামত বাধাগ্ৰস্ত হৈছে। গতিকে এই বিষয়টো লৈ পেলাই আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম। স্যার অসমটো হ'ল অনেক জাতি অনেক ভাষা কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ যে অসমীয়া ভাষাটো যে কম্পালচাৰী যে কৰিলে, যে চাকৰি নাপায় বেলেগ অসমীয়া নাজানা মানুহবোৰ, সেইটো কিমান প্ৰভাৱ পৰিব পাৰে? যে বহুত মানুহ এনেকুৱা আছে যে অসমীয়া মিডিয়াম কৰা নাই, BTAD মানে এটা বড়োসকলে বড়ো মিডিয়াম। যিহেতু আমি কৈছোঁ যে BTADৰ ক্ষেত্ৰত বড়ো ভাষা আৰু আমি গৰাখেলিৰ ক্ষেত্ৰত যিহেতু গুৱাহাটীটো সহযোগী ভাষা হৈ থাকিব। মূল ভাষা যিহেতু অসমীয়া মূল ভাষা আছিলে, গতিকে সেইখিনি BTAD অঞ্চলৰ যদি কোনোবা পৰীক্ষা হয় কিবা হয়, তাতে হয়তো বড়ো ভাষাত থাকিব বা বড়ো মানুহৰ কাৰণে, অৰ্থনৈতিক অসমীয়া থাকিব।
সেইটো এইটো নহয় যে কাৰোবাক বঞ্চিত কৰাৰ কাৰণে এনেকুৱা ইণ্টেনশ্যন চৰকাৰখনৰ নাই। কিন্তু স্যার আপনি সাপোজ বিটিডির ভেড়ত যে বড় মূল্যায়ন করা মানুষ আছে তেখেতেতো মানে এই অসমীয়া এইটো নাজানিব আমি বহল পৰিসৰত ভাবিব লাগিব, বহল পৰিসৰত ভাবিব লাগিব, যাতে অসমত আহি পেলাই যাতে বিহাৰৰ হওক বা পশ্চিমবংগৰে হওক বা অন্য ৰাজ্যৰ মানুহে যাতে চাকৰিটো নিব পাৰে। আমাৰ ইণ্টেনশ্যনটো সেইটো। আপোনালোকে একেবাৰে সৰু সৰু ইণ্টেনশ্যনত যদি যায় তেতিয়াহ'লে আমি যি অসমৰ যিটো মূল সমস্যা সেই সমস্যাৰ পৰা আঁতৰি আহিব লাগিব। আমি যদি সেই বিষয়টো নাৰাখিলোহেঁতেন পশ্চিমবংগৰ পৰা ইউ পিৰ পৰা বিহাৰৰ পৰা আহি পেলাই পৰীক্ষা দি পেলাই চাকৰি লৈ যাব। গতিকে সেইকাৰণে যিহেতু ইণ্ডিয়ান কনষ্টিটিউশ্যন মতে আছে কি ভাৰতবৰ্ষৰ নাগৰিক হ'লে যিকোনো ৰাজ্যত এপ্লাই কৰিব পাৰে। আজি এই ব্যৱস্থা পশ্চিমবংগত আছে, অন্য ৰাজ্যত আছে, কিন্তু আমাৰ ইয়াতে নাছিলে। আমি সেই মানসিকতা লৈহে কৈছোঁ আপোনালোকৰ যাতে আগন্তুক দিনত প্ৰতি সন্তানে যে চাকৰি পাই থাকে সেইটোহে আমাৰ ইণ্টেনশ্যন। স্যার ইউপিপিএলে কেছ দিছে বিজেপিৰ তেওঁলোকৰ এলায়েন্স আছে কিন্তু বহুত কাৰাপশ্যন হৈছে ইয়াত উইদাউট ইণ্টাৰভিউ হৈছে এইটো ইনকুৱাৰী চলিবলৈ নাই। চাওক এই ক্ষেত্ৰত আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মেমে প্ৰথমৰ পৰা কৈছে যে জিৰ' টলাৰেঞ্চ। গতিকে তেনেকুৱা যদি স্পেচিফিক কাৰোবাৰ যদি কিবা আছে আমাৰ বিশেষকৈ যিহেতু আমি আইনৰ উৰ্ধত নকৰোঁ, গতিকে আইনৰ ওচৰত গৈ পেলাই যদি কোনোবাই এফআইআৰ লছ কৰে তেতিয়া স্বাভাৱিকতে এনকুৱাৰী হ'ব। কাৰণ পুলিচৰ যদি তেওঁলোকে এফআইআৰ ৰেজিষ্টাৰ নকৰা থাকিব নোৱাৰে, কাৰণ কালি পুলিচ একাউণ্টেবিলিটি কমিশ্যন আছে, পুলিচৰ এগেইনষ্টটো আমি কি আছে পুলিচ একাউণ্টেবল কমিশ্যন, তাতে আমি গৈ পেলাই অভিযোগ কৰিব পাৰিম। কিন্তু মানুহে যদি সেই কথাবোৰ যদি স্পেচিফিক ৰূপত যদি প্ৰপাৰ প্লেটফৰ্মত যদি উত্থাপন নকৰি যদি অকল আলোচনাৰ মাজতে ৰাখে, এনেকুৱাতো হোৱা নাই যে আমাৰ মিত্ৰটো থকাৰ কাৰণে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কেছ ৰেজিষ্টাৰ কৰিব মানা কৰিছে, এনেকুৱাতো হোৱা নাই। আমিতো বৰঞ্চ আমি মুকলিভাৱে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা কাৰ্যকৰ্তা যদি তেনেকুৱা দুষ্কৃতিত লিপ্ত থাকে আমি ৰাইজক আহ্বান জনাইছোঁ যে হয় মোলৈ লিখক, নহয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়া লিখক, আৰু নহয়তো থানাত গৈ পেলাই এফআইআৰ লছ কৰে। আৰু থানাত গৈ পেলাই যদি এফআইআৰ লছ কৰে আৰু যদি দণ্ডিত যদি হয় মানুহজন, মই নিজে গামোচা পিন্ধাবলৈ কৈছোঁ। বিটিয়ে সেইকাৰণে আজিলৈ 5 মাহ উঠি যাব লৈছে। কি কৈছে কেন্দ্ৰটো বিজেপি বিটিআৰ ৰেকৰ্ডটো 5 মাহ নহ'ল এতিয়ালৈকে। ইতিমধ্যে এইটো বিষয় লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল স্বাক্ষৰকাৰীসকলৰ লগত আজি কিছুদিন আগতে কথা পাতিছে। যিহেতু আপুনি লকডাউনৰ পিৰিয়ডততো সেই পৰিৱেশটো নাছিল, আপুনি 5 মাহৰ কথাটো কৈ দিলে। সেই 5 মাহত যে আমি যে 3 মাহ কেনেকুৱাকৈ গ'ল বা 4 মাহ কেনেকুৱা গ'ল সেইটো কথাৰ লগত মিশ্ৰণ কৰি ক'ব লাগিব। তো আপুনি ক'ব লাগিব যে আজি 15 দিন পাৰ হৈ গ'ল, 15 দিনত কি আগবাঢ়িছে, কাৰণ এই 4 মাহতো কোনো কাম কৰিব পৰা নাই, কাৰণ মানুহে যাব পৰা নাই। গতিকে সেইকাৰণে যে 4 মাহ পাৰ হৈ যোৱা নাই, যে আমি ক'ব লাগিব যে আজি 15-20 দিন পাৰ হৈ গ'ল, ভাল পৰিৱেশ আহিছে। এই ক্ষেত্ৰত কি কৰোঁ? এই ক্ষেত্ৰত 15-20 দিনৰ ভিতৰতে চুক্তি স্বাক্ষৰকাৰীসকলৰ লগত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনা কৰিছে। যোগাত্মকভাৱে আলোচনা কৰাৰ কাৰণে তেওঁলোকে এই বিষয়টো পেলাই থ'ব পাৰিলে থোৱা নাই নহয়, যে লকডাউন পাৰ হোৱাৰ পিছত পাৰ হোৱাৰ পিছত যেতিয়া কাৰ্যালয়সমূহ চলাৰ পিছত আজি কিছুদিন আপোনালোকে জানে যে তেওঁলোকক মাতি নি পেলাই সকলোকে ৰাখি পেলাই আমাৰ অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীক ৰাখি পেলাই আলাপ আলোচনা কৰি পেলাই নিৰ্দেশ দিছে তৎকালীনভাৱে যাতে বিহিত ব্যৱস্থা কৰিব পৰা যায়। পাঁচজান ইস্যু আপনার কি বলছেন? আজ দিন হলে পাঁচজান ইস্যু মানুষ আতঙ্ক করে আছে। যদিও বা কেন্দ্র সরকার রাজ্য সরকার বহুখিনি ডিপার্টমেন্ট আছে, প্রোটেকশন আপনার ফন্ডের ডিপার্টমেন্ট যেনেকৈ কৰিব লাগে কিন্তু এনেকুৱা ইনিচিয়েটিভ হোৱা দেখা নাই। অভিযোগ আহিছে এই স্থানত যিবিলাক এই বিষয়টো স্বাভাৱিকতে আমিও বিচিত, এনেকুৱা ঘটনা আজি অসমত হৈছে হোৱা নাছিলে। গতিকে কিন্তু কেন্দ্ৰ চৰকাৰে হওক বা অইলে ৰাজ্য চৰকাৰেতো পৰামৰ্শ দিব পাৰে, ৰাজ্য চৰকাৰে পৰামৰ্শ দিব পাৰে, কিন্তু কেন্দ্ৰ চৰকাৰৰ অইলে ইতিমধ্যে বিধিগতভাৱে বহুত ব্যৱস্থা লৈছে। আৰু ব্যৱস্থা লোৱাৰ কাৰণে বাহিৰৰ পৰা এক্সপাৰ্ট আহিলে, এক্সপাৰ্ট অহাৰ পিছতে বিস্ফোৰণ হোৱাৰ পিছত এতিয়া আকৌ যোৱাকালি 3জন এক্সপাৰ্ট আমেৰিকাৰ পৰা আহি পেলাই নিৰ্বাপন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লৈ আছে। আজি মাননীয় মন্ত্ৰী পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া অসমত আহিছে। অসমত আহি পেলাই বাগজানৰ ঘটনা লৈ পেলাই সম্পূৰ্ণ তেওঁ এনকুৱাৰী কৰিছে। গতিকে এই ঘটনাটো আছে কেনে, এই ঘটনাটো আছে কেনে মাননীয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া অসমত আহিছে। গতিকে আমি অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ, আমি চেঞ্চিটিভ, আৰু ইমান দিনে যে এইটো ৰাইজক কোনো ধৰণৰ প্ৰতাৰণাৰ কাম কৰা নাই, প্ৰতিশ্ৰুতি দিছিলোঁ, প্ৰতিশ্ৰুতি পালন কৰিছোঁ। গতিকে বাগজানৰ ঘটনা লৈ পেলাই আগন্তুক দিনত যেতিয়া তাক নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ কাৰণে যিটো ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ অইলে লৈ আছে।
ছাৰ COVID-19 কমিউনিটি ৱাইজ গৈ আছে গুৱাহাটীত এইটো যদি এবাৰ জুনত BTC ইলেকশ্যনটো নহয় লাহে লাহে আমাৰ BTED কমিউনিটি স্প্ৰেড হ'ব পাৰে নেকি সেইকাৰণে জুনৰ মাহতে ইলেকশ্যনটো হ'ব লাগে নেকি BTC ইলেকশ্যনটো কি ক'ব নহয় এইটো যিহেতু বিষয়টো যিহেতু চৰকাৰ আৰু নিৰ্বাচনী আয়োগ দুটা বিষয় কথা আছে কাৰণ চৰকাৰে ৰেছপনচিবিলিটি ল'ব লাগিব কাৰণ ইলেকশ্যনটো কৰাৰ পিছত যদি কিবা কাৰণত যদি সংখ্যা বহুত বাঢ়ি যায় তেতিয়াহ'লেতো আৰু ডাঙৰ ঘটনা হৈ যাব মানুহে ক'ব কি যে এওঁলোকে ব্যৱহাৰতকৈ নিৰ্বাচনৰ প্ৰাধান্য দিছে সেইটোতো কথা আছে দ্বিতীয় কথাটো আছে যে ৰাজ্যিক নিৰ্বাচনী আয়োগে সকলোতো সিদ্ধান্ত ল'ব নোৱাৰিব অল পলিটিকেল পাৰ্টিক মাতি পেলাই কনচেনচাছ এটা সিদ্ধান্ত হ'ব লাগিব নহ'লেতো ইলেকশ্যন কমিশ্যনক দোষাৰোপ কৰিব লাগে সেইকাৰণে অল পলিটিকেল পাৰ্টিক মাতি পেলাই এটা কনচেনচাছ সিদ্ধান্ত লোৱাৰ পিছত আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা পাৰ্টিকুলাৰলি হেল্থ ডিপাৰ্টমেণ্টৰ পৰা এটা NOC পাব লাগিব যে হয় এতিয়া যিহেতু ক'ভিডৰ পেণ্ডেমিক চলি আছে চলিলেও এই সময়ত নিৰ্বাচনটো পাতিব পাৰিব এনেকুৱাকৈ NOC পোৱাৰ পিছতে ৰাজ্যিক নিৰ্বাচন আয়োগে ইলেকশ্যনটো পাতিব পাৰে ছাৰ এতিয়া জুন জুলাই আগষ্টত এই ৰেইনি ছিজন হ'ব ইয়াত কোনো ইলেকশ্যন কৰিব নোৱাৰিব ছেপ্টেম্বৰলৈকে যাব নেকি BTC ইলেকশ্যন আমি নিৰ্বাচন আয়োগক আমি কৈছোঁ যে এই বিষয়টো তেওঁলোকে সিদ্ধান্ত লয় আৰু তেওঁলোকে যদি সিদ্ধান্ত লয় তেওঁলোকে যদি সিদ্ধান্ত লয় এই সিদ্ধান্ত আমি সাধাৰণতে গ্ৰহণ কৰোঁ তেওঁলোকে যদি কয় 7 দিনৰ ভিতৰত পাতি দিম তাতেও আমি আছোঁ তেওঁলোকে যদি কয় যে COVID-19 কাৰণে পাতিব নোৱাৰি ৰেইনি ছিজনৰ কাৰণে পাতিব নোৱাৰি কি সিদ্ধান্ত দিয়ে ছাৰ বিজেপিৰ যে BPOৰ পৰা জইন কৰি আছে ইমানুৱেল আৰু বিভিন্ন যে 5জনৰ নাম আহি আছে যোগাযোগ কৰি আছে নেকি BPOৰ পৰা যে বিজেপি জইন কৰিব মানে আমাৰ ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে বহু ৰাজনৈতিক দলৰ ব্যক্তিয়ে সম্পৰ্ক স্থাপন কৰি আছে অসমত আৰু BTED অঞ্চলত বহু ব্যক্তিয়ে আমাৰ লগত সম্পৰ্ক স্থাপন কৰি আছে যে তেওঁলোকক যোগদান কৰাব লাগে কিন্তু আমি COVID-19 পেণ্ডেমিক থকাৰ কাৰণে আমি যে এই সময়ত এটা একো সুস্থ পৰিৱেশ হৈ থকা নাই যাৰ কাৰণে আমি যোগদান কাৰ্যসূচী লোৱা নাই আগন্তুক দিনত সময়ৰ কথা কৈছোঁ তাৰ ভিতৰত বিধায়ক চিধায়ক আছে নেকি বিধায়ক কিবা MP বোৰ আছে নেকি সময় কথা আমি কোকৰাঝাৰৰ সকলো